নমস্কাৰ। প্ৰথমতে আপোনালোকলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, সন্যাসী বৰিস্থিত সন্যাসী শিৱধাম আপোনালোকে জানে এই বাক্সা জিলাৰ একমাত্ৰ শক্তিপীঠ বুলি ক'ব পাৰি। আৰু প্ৰতিষ্ঠা কালৰ পৰাই এই সন্যাসী মন্দিৰত বা সন্যাসী শিৱধামত যথেষ্ট যাত্ৰীৰ ভিৰ দেখা যায়। বিশেষকৈ শিৱৰাত্ৰিত বলবমত বা পহিলা মাঘত পহিলা বহাগত যথেষ্ট ভিৰ হয়। আৰু আজিও আমি যথেষ্ট ভিৰ এই ৰাতিপুৱাৰ পৰা যথেষ্ট ভিৰ হোৱা দেখা পাইছোঁ আৰু পিছলৈও দিনৰ ভাগত যথেষ্ট ভিৰ হ'ব। আৰু আশা ৰাখিছোঁ এই মহাশিৱৰাত্ৰিত যিসকল ভক্তই ইয়াত দৰ্শন কৰিব আহিছে তেওঁলোকৰ মনৰ বাঞ্ছা নিশ্চয় শিৱ বাবাই পূৰণ কৰিব। আৰু আমি এই পৰিচালনা সমিতিৰ তৰফৰ পৰা এই শিৱৰাত্ৰিত যাতে দৰ্শকসকলে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু আপোনালোকেও আমাৰ এই মন্দিৰৰ যিটো মাহাত্ম্য এই মাহাত্ম্যটো নিশ্চয় আপোনালোকে বিভিন্ন দেশলৈ আপোনালোকে লৈ যাব। অসমৰ বিভিন্ন ঠাইৰ পৰা আহে আৰু অসমৰ বুলি নহয় ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এতিয়ালৈকে সন্যাসী শিৱধামত দৰ্শনাৰ্থী অহা দেখা গৈছে। আচলতে মাহাত্ম্য বুলি ক'লে মন্দিৰ বুলি ক'লে মানুহে মনৰ কামনা পূৰ্ণ কৰাৰ কাৰণে আহে। গতিকে আমি বিভিন্ন দৰ্শনাৰ্থীৰ মতামতৰ পৰা আমি গম পাইছোঁ যে যিসকল দৰ্শনাৰ্থী ইয়ালৈ আহে তেওঁলোকে মনৰ কামনা পূৰ্ণ কৰিবলৈ আহে আৰু তেওঁলোকে এটা মতামত দি গৈ যায় যে তেওঁলোকে যি মনৰ কামনা কৰে সেইবিলাক পূৰণ হয়। অধিক হ'ল বুলি কোৱালৈ শিৱৰাত্ৰিত হ'ব। লগতে বলবমত আপুনি বলবমত শাওণ মাহৰ যিটো প্ৰতিটো সোমবাৰত অসংখ্য যাত্ৰীৰ ভিৰ দেখা যায়। আৰু ভৈমী একাদশী আমাৰ ইয়াতে প্ৰতিষ্ঠা কালৰ পৰা ভৈমী একাদশী উদযাপন কৰা হয় আৰু এই ভৈমী একাদশীত সভা মহোৎসৱ হয় আৰু সেই সভাটো যথেষ্ট ভিৰ হোৱা দেখা যায়। আমি তেনেকৈ বিশেষভাৱে কাৰ্যসূচী ৰখা নাই, কাৰণ আমাৰ কেইদিনমান আগতে ইয়াত সভা হৈ গ'ল। গতিকে আজি পূজা অৰ্চনা হ'ব, ৰাতিলৈ পূজা অৰ্চনা হ'ব। ঠিক তেনেকৈ বিশেষ কাৰ্যসূচী বুলি কোৱাৰ লগে লগে আমাৰ দৰ্শনাৰ্থীসকলৰ আমি সুবিধাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।